এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামত সকলোৱে ফেইল নেকি? আহিল নতুন আপডেট। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে গম পাবা যে এইচএছ ফাৰ্ষ্ট ইয়েৰত ফেইল কৰি দিয়ে নে নিদিয়ে, কেনেকৈ পাছ কৰি দিয়া হয়, পদ্ধতিসমূহ কেনেকুৱা। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক এটা কথা ক'ম। মই আগৰ কেইটামান ভিডিঅ'ত বাৰম্বাৰ কৈ দিছোঁ যে কোনোবা স্কুলত পাছ কৰি দিয়া হয় আৰু কোনোবা স্কুলত ফেইল কৰি দিয়া হয়। কিন্তু বেছিভাগ স্কুলত দেখা যায় যে এইচএছ ফাৰ্ষ্ট ইয়েৰত পাছ কৰি দিয়াই হয়। ঠিক আছে, তোমালোকে যদি ইতিমধ্যে ভাবা যে আমালোক এতিয়াও ফাৰ্ষ্ট ইয়েৰত আছোঁ, তেন্তে ভুল ভাবি আছা। তোমালোকে অলৰেডি ধৰি লোৱা ছেকেণ্ড ইয়েৰত উঠি গৈছা। বহুত ষ্টুডেণ্টক তোমালোকে দেখিবা, বহুত ছাত্ৰ ছাত্ৰীক দেখিবা, তেওঁলোকে অলৰেডি ছেকেণ্ড ইয়েৰৰ কোচিং আৰম্ভ কৰি দিছে বা ছেকেণ্ড ইয়েৰৰ টিউশ্যন আৰম্ভ কৰি দিছে। আৰু বহুত ছাৰ বাইদেউক দেখা, তেওঁলোকৰ কোচিং চেণ্টাৰত তেওঁলোকে ছেকেণ্ড ইয়েৰৰ কোৰ্চটো আৰম্ভ কৰি দিছে। গতিকে এতিয়া এটা কথাই, যদি ফাৰ্ষ্ট ইয়েৰত ফেইল কৰি দিয়া হয়, তেওঁলোকে কোন হিচাপত ছেকেণ্ড ইয়েৰৰ কোৰ্চ আৰম্ভ কৰিল? সেইকাৰণে তোমালোকে ধৰি লোৱা কি ছেকেণ্ড ইয়েৰত তোমালোকে উঠি গৈছে, এইচএছ ফাৰ্ষ্ট ইয়েৰত ফেইল নাই, এইচএছ ফাৰ্ষ্ট ইয়েৰত সকলোৱে পাছ হয়। ঠিক আছে, কেনেকৈ পাছ কৰি দিয়া হয়? ধৰি লোৱা তোমালোকৰ ক্লাছ 7ৰ পৰা যেতিয়া 8ত উঠিছা, তোমালোকৰ লগৰজন বা তোমাৰ বন্ধু বা বান্ধৱী, তেওঁৰ পৰীক্ষা হয়তো বেয়া হৈছে, তথাপিও কিন্তু তেওঁ ক্লাছ 8ত উঠিছে। ঠিক তেনেকুৱাই ক্লাছ 11ৰ পৰা ক্লাছ 12ত তেনেকৈ পাছ কৰি দিয়া হয়। ঠিক আছে, কোনো ধৰণৰ ফেইল নাই ফাৰ্ষ্ট ইয়েৰত। মই আকৌ এবাৰ এই কথাটো কৈ আছোঁ, ফাৰ্ষ্ট ইয়েৰত ফেইল নাই, সঁচাকৈয়ে ফাৰ্ষ্ট ইয়েৰত ফেইল নাই, ফাৰ্ষ্ট ইয়েৰত পাছ কৰি দিয়া হয়। গতিকে ফাৰ্ষ্ট ইয়েৰত যি কৰিছা, এতিয়া ছেকেণ্ড ইয়েৰৰ কোৰ্চটো ভালকৈ আৰম্ভ কৰা। এতিয়া যদি ধৰি আছা যে আমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট নাই, মই এতিয়াও ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট, তেন্তে ভুল ভাবি আছা। ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট এতিয়া ভবাৰ দৰকাৰ নাই, ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট ভাবি ছেকেণ্ড ইয়েৰৰ কোৰ্চ আৰম্ভ কৰা, নহ'লে তোমালোকৰ ছেকেণ্ড ইয়েৰত গৈ অসুবিধা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলৰেডি ফাৰ্ষ্ট ইয়েৰটো পাছ কৰি আহিছা, এতিয়া ছেকেণ্ড ইয়েৰৰ পঢ়া শুনা আৰম্ভ কৰি দিয়া, যাতে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ নিচিনা অৱস্থা যাতে নহয়, পৰীক্ষাত গৈ বেলেগৰ চাই যাতে লিখিব লগা নহয়, এনেকুৱা পৰিস্থিতি যাতে আৰু নহয়। ঠিক আছে, কাৰণ এইবাৰ তোমালোকে যিটো কৰিছা সেইটো তোমালোকৰ চিৰজীৱন হয়তো মনত থাকিব পাৰে। গতিকে যিটো কৰি আহিছা সেইটো তোমালোকে ভোগ কৰিছাই চাগে, কাৰণ ভুল কৰিছা, পঢ়া নপঢ়ি যিটো ভুল কৰিছা সেইটো আৰু যাতে নহয়। ফাৰ্ষ্ট ইয়েৰত যি কৰিছা, এতিয়া ছেকেণ্ড ইয়েৰত অলপ ভালকৈ পঢ়া, অলপ মানে বেছি ভালকৈ পঢ়া, যাতে ফাৰ্ষ্ট ইয়েৰৰ নিচিনা অৱস্থা নহয়। ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত যেনেকৈ গৈ বেলেগৰ চাই লিখিব লগা হৈছিল, ছেকেণ্ড ইয়েৰত যাতে তেনেকুৱা নহয়। ছেকেণ্ড ইয়েৰত তেনেকুৱা হ'লে তোমালোকৰ একেবাৰে বৰবাদ হৈ যাবা। গতিকে এতিয়াৰ পৰাই তোমালোকৰ ছেকেণ্ড ইয়েৰৰ কোৰ্চটো আৰম্ভ কৰি দিয়া। ঠিক আছে, মই সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। ঠিক আছে, তো আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ফেইল কৰি দিয়া নহয়, তোমালোকে ছেকেণ্ড ইয়েৰৰ পঢ়াটো আৰম্ভ কৰি দিয়া। ঠিক আছে।